নমস্কাৰ আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। নৱেম্বৰৰ ভিতৰত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অহা আগষ্ট মাহৰ ভিতৰত ব্যাপক পৰিৱৰ্তন হ'ব অসম মন্ত্ৰীসভাৰো। আৰু আঞ্চলিক পঞ্চায়তসমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব। আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব। 3 মাহ ক্লেইমছ অবজেকশ্যন 3 মাহ থাকিব। আৰু আগষ্টৰ শেষ হোৱাৰ লগে লগে ছেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশ্যন নটিফিকেশ্যন আৰু নৱেম্বৰৰ শেষ সপ্তাহ ক'ৰবাত যদি ইলেকশ্যন কমিশ্যনে 1-2 দিন ডিচেম্বৰলৈকে যাব। আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।